Welcome my YouTube channel Okhom Tuition Center. আজি মই শিকাম এনেকুৱা কেইটামান ট্ৰিক্স যি ট্ৰিক্সৰে ম্যাথ কৰোতে একেবাৰে সহজ হৈ পৰিব আৰু একেবাৰে ইজি হ'ব। যদি আপুনি গণিত কৰোতে ক্যালকুলেটৰ ইউজ কৰে তেতিয়া হলে এইটো ট্ৰিক্স জানাৰ পিছত আপোনাৰ কোনো ক্যালকুলেটৰ প্ৰয়োজন নপৰিব আৰু ঘৰত থকা ক্যালকুলেটৰ ক'ত পেলাই দিব আপুনি নিজেও নাজানিব। সো আমি ভিডিওটো ডাঙৰ নকৰি স্টার্ট কৰিছো ট্ৰিক্স নাম্বার 1 ট্ৰিক্স নাম্বার 2 এতিয়া আমি স্টার্ট কৰিম ইয়াতে কৈ দিছো মাত্ৰ 2 সেকেন্ডত আনসাৰ ক্যালকুলেট কৰোতে যিমানখিনি সময় লাগে সেইখিনি সময় লাগিব ইয়াতে মাত্ৰ 2 সেকেন্ডত এইখিনি ক্যালকুলেট আমি কৰি দিম। চাও কেনেকৈ ট্ৰিক্সখিনি আমি শিকাই দিম। নাম্বার 1 নাম্বার 2 নাম্বার 3 নাম্বার 1 নাম্বার 2 নাম্বার 3 টোটালি 6টাৰ ক্যালকুলেট আমি কৰিম। সো চাই থাকক আমি 99 into 54 ক্যালকুলেট কৰিম। 99 into 54 ক্যালকুলেট কৰিব লাগে কিমান হ'ব। সো আমি নাজানো ক্যালকুলেট কৰিলে কিমান সময় লাগিব মাত্ৰ 2 সেকেন্ড, কিন্তু মই আপোনালোকক বুজাই দিম কাৰণে মোৰ অলপ সময় লাগিব পাৰে, কিন্তু আপোনালোকে ঘৰতে বহিত কৰি চাব 2 সেকেন্ডতকৈ বেছি সময় নালাগে। সো 99 into 54 যেতিয়া আমি ক্যালকুলেট কৰিম আমাৰ একেবাৰে সহজ পদ্ধতি কি 99ৰ লগত এই 54 যে আছে ইয়াৰ পৰা এটা 1 কমাই দিয়ক 53 বঢ়িয়াকৈ 99ৰ পৰা 53 মাইনাস কৰি দিয়ক, কাৰণ 54ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 53 হ'ব। তে 99ৰ পৰা 53 মাইনাস কৰক তেতিয়াহলে কিমান হ'ব ইয়াতে 6 9ৰ পৰা 3 গলে 6 আৰু 9ৰ পৰা 5 গলে কিমান হ'ব 4 তেতিয়াহলে কিমান হ'ল 4 4 6 ওলালে आंसर। তো এতিয়া আমাৰ কাম কি এই যেটো আমি লিখিছো 1 মাইনাস কৰি 53 এইটুক বঢ়িয়াকৈ লিখি দিয়ক 53 এইটো হৈছে কি আমাৰ आंसर যেনেকৈ 5346 ক্লিয়াৰ। তাৰ পিছত আমি 2 নম্বৰটো লৈ আহিছো। 2 নম্বৰটোত কি দিছে 999 into 531 ইজিক্যাল টু কিমান হ'ব হেতু ওলাব লাগে। সো কি কৰিব লাগিব ইয়াৰ পৰা এটা 1 মাইনাস কৰিব লাগিব, এইটোৰ পৰা কি কৰিব লাগিব এটা 1 মাইনাস কৰিব লাগিব। সো 530 1 মাইনাস কৰিলে কিমান হ'ব 530 হ'ব। ইয়াৰ পৰা বঢ়িয়াকৈ 999 ৰ পৰা মাইনাস কৰি দিয়ক দিলে কিমান হ'ব 964। তো এতিয়া আমাৰ ইয়াৰ কাম কি হ'ব এই যেটো আমি কমাই লৈছো এটো কি কৰিব লাগিব ইয়াতে বহাই দিব লাগিব 530 তাৰ মানে কি এটোৰ आंसर কিমান হ'ব এটোৰ आंसर কিমান হ'ব এটোৰ आंसर কিমান হ'ব 530469 ক্লিয়াৰ। তাৰ পিছত আমাৰ 3 নম্বৰটো আছে 3 নম্বৰটোত কি আছে 9999 into 5532 ইজিক্যাল টু কিমান হ'ব। তো কি কৰিম ইয়াৰ পৰা এটা 1 মাইনাস কৰিব লাগিব, ইয়াৰ পৰা কি এটা 1 মাইনাস কৰিব লাগিব, কৰি কি কৰিব লাগিব সেই মাইনাস কৰা आंसरটোক ইয়াৰ লগত মাইনাস কৰিব লাগিব। সো কিমান কৰিম বঢ়িয়াকৈ 5531 যেতিয়া আমি 1 মাইনাস কৰিম কি হ'ব 5531 হ'ব মাইনাস 8644 এই মাইনাসটোক বঢ়িয়াকৈ আমি লিখি দিম কি কৰিম 1355 এটো হল কি এটোৰ आंसर 553146 এটো হল কি ইয়াৰ মাল্টিপ্লাই ক্লিয়াৰ। 1 2 3 এই তিনিটা আমি স্টেপ ক্লিয়াৰ কৰি দিলো আৰু আশা কৰো বুজি পাইছে। সো এটো উঠাই লব পাৰে। এতিয়া আমি কৰিম ট্ৰিক্স নাম্বাৰ 2। এটা কৰিম আমি ট্ৰিক্স নাম্বাৰ 2। সো ট্ৰিক্স নাম্বাৰ 2 ট্ৰিক্স 2ৰ 1 নম্বৰটোত কি আছে 99 into 4। তো এটো কেনেকৈ কৰিম ইয়াৰ পৰা এটা 1 কমাই দিব লাগিব, কিন্তু তাৰ মাজত আৰু এটা ৰহস্য আছে কি ইয়াতে হল 2 ডিজিট ইয়াতে হল 1 সো 1 ডিজিট তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াতে দুটা বনাই ল'ব লাগিব। তো ইয়াৰ আগত যদি এটা 0 বহাই তো কি হ'ব ইয়াতো দুটা অংক। সো দুটা অংক হল কাৰণ কি 4ৰ আগত এটা 0 দিলে এটো কোনো অসুবিধাই নাই, কোনো প্ৰবলেম ফেস নকৰে।
4 থাকিব বাস তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াৰ পৰা এটা 1 মাইনাস কৰিব লাগিব তেতিয়াহ'লে কিমান হ'ব 30 মাইনাস কৰি দিয়া 6 9 ক্লিয়াৰ এইটুক বঢ়িয়াকৈ লিখি দিয়া 0 3 তো 0 টো আঁতৰাই দিয়া 396 এইটোৱে হ'ল কি ইয়াৰ এনসাৰ ক্লিয়াৰ ইয়াৰ এনসাৰ ক্লিয়াৰ বাস এতিয়া আমাৰ কাম কি 2 নম্বৰটো 999 into 54 is equal to কিমান হ'ব ইয়াৰ লগত এটা 0 বহাই দিলে কিমান হ'ব 3টা অংক হৈ গ'ল ইয়াতো 3টা অংক আছে ইয়াৰ পৰা এক এটা মাইনাস কৰি দিম তেতিয়াহ'লে কিমান হ'ব 053 মাইনাস কৰি দিলে 649 তাৰ পিছত কি কৰিম 350 তো এই 0 টো আঁতৰাই দিম তেতিয়াহ'লে 53946 ক্লিয়াৰ এটো হ'ল এনসাৰ তাৰ পিছত আমাৰ আছে কি 3 নম্বৰটোত কি দিছে 99999 into 567 is equal to কিমান হ'ব তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে 4টা অংক আছে ইয়াতে 3টা অংক গতিকে ইয়াৰ আগত এটা শূন্য দিলে 4টা অংক হৈ গ'ল তাৰ পিছত আমাৰ কাম কি ইয়াৰ পৰা বঢ়িয়াকৈ 1 এটা মাইনাস কৰি দিলে হ'ল 1 এটা কি মাইনাস কৰি দিলে হয় তেতিয়াহ'লে কি হ'ব 0566 ইয়াৰ পৰা যদি এটা মাইনাস কৰি দিও তেতিয়াহ'লে কিমান হ'ব 3349 তাৰ পিছত এইখিনি বঢ়িয়াকৈ বহাই দিয়া 6650 তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ 0 টো আমি নেলেখো 566943 এইটোৱে হ'ল কি এনসাৰ তো আশা কৰো এই গোটেইখিনি বুজি পাইছে যদি বুজি নাপায় আমাক কমেন্ট কৰি জনাব পাৰে আৰু এইখিনি উঠাই ল'ব পাৰে বাস তে এতিয়া কথাটো হ'ল কি আমি ম্যাথছৰ নাম্বাৰ 1 ট্ৰিক্স ইউজ কৰিলো নাম্বাৰ 2 ট্ৰিক্স ইউজ কৰিলো তো এতিয়া কথা হ'ল কি যদি কোনোবাই বুজি পালে কমেন্ট কৰি জনাব ইয়াতকৈ আৰু ভাল ট্ৰিক্স আমি আনি আছো আৰু শীঘ্ৰে আপোনালোকৰ মাজত আমি পাবলিশ কৰিম তো এতিয়া কথা হ'ল কি এই দুটা ট্ৰিক যদি বুজি পাইছে যদি ভাল লাগিছে তেতিয়াহ'লে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদি ইউটিউবত চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক আৰু ফেসবুক পেজত যদি চাই আছে ফেসবুক পেজটো ফলো কৰি যাওক আৰু ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে শ্বেয়াৰ কৰক আপোনাৰ বন্ধুবৰ্গকো শিকাৰ এটা সুযোগ কৰি দিয়ক